লুৰিণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান। লুৰিণজ্যোতি গগৈ প্ৰত্যাহ্বানৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈকো উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাইছিল প্ৰত্যাহ্বান। আপোনাৰ নিজৰ সমষ্টিত ৰেলৱেৰ ভূমিত হোৱা বেদখল উচ্ছেদ কৰি সাহস দেখুৱাওক, মুখ্যমন্ত্ৰীলৈ প্ৰত্যাহ্বান জনাই এনেদৰে সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল লুৰিণজ্যোতি গগৈয়ে। অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ প্ৰত্যাহ্বান সন্দৰ্ভত মন্তব্য। মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, মোৰ সমষ্টিত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিব লাগে। লুৰিণজ্যোতি গগৈয়ে প্ৰকৃততে কাক উদ্দেশ্যি কৈছে সেয়াও স্পষ্ট কৰি দিব লাগে বুলি ওলোটাই প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লুৰিণজ্যোতি গগৈয়ে মোৰ সমষ্টিত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ক। তেওঁ যদি কোনোবা বেলেগ মানুহৰ কথা কৈছে এইটোত মই তেওঁৰ লগত একমত নহয়। তেওঁ ইনডাইৰেক্টলি এটা বেলেগ ভাৰতীয় মানুহক আক্ৰমণ কৰাৰ কথা কৈ আছে। তেওঁ চিধা চিধি ক'ব লাগে নহয় তেওঁ কাক উদ্দেশ্য কৰি এই কথাবোৰ কৈ আছে, হয় নহয়? তেওঁ কোনোবা এটা জাতিক উদ্দেশ্য কৰি কৈ আছে, তো সাহস আছে যদি নামটো কৈ দিয়ক। খিলঞ্জীৰ ভূমি আদানী আম্বানীক চৰকাৰে গতাই দিছে বুলি দেওবাৰে সৰব হৈছিল লুৰিণজ্যোতি গগৈ। মুখ্যমন্ত্ৰীক চোকা সমালোচনা কৰিছে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, আদানী আম্বানী অসমলৈ আহিব বিচাৰিলে ভালেই। এতিয়া খিলঞ্জীয়া মানুহৰ ৪৯,০০০ বিঘা মাটি আপুনি আম্বানী আদানী ৰামদেৱ এছআৰ গ্ৰুপক দি দিবলৈ ওলাইছে। ৪৯,০০০ বিঘা মাটি ইয়াত কোকৰাঝাৰ পৰ্বতজোৰা হওক, ডিমা হাছাও হওক, কাৰ্বি আংলং হওক, বৰদুৱাৰ হওক, গোলাঘাট মেৰাপানী হওক, এইবোৰত আপুনি মাটি ভেটি দিবলৈ ওলাইছে। আম্বানী নহয় গছ পুলি হ'ব, আদানীয়েও আহি গছ পুলি ৰুব পাৰে। আৰু যদি গোলাঘাটত বা কাৰ্বি আংলঙত বা অমুক জেগাত আদানী আম্বানীয়ে যদি যায় দুটা ইণ্ডাষ্ট্ৰী কৰে, এইটোতো কোনো বেয়া কথা নহয়। মইতো মাতাত আছো, কিন্তু মাতিলেও নাহিব, ইমান দূৰ জেগাত ক'ত আহিব? ইপিনে বড়োভূমিৰ ৰাজনীতিত বিজেপিয়ে বিপিএফ আৰু ইউপিপিএলক গিলি পেলাব বুলি দাবী কৰিছে কংগ্ৰেছে। এনে দাবী কৰি লাভ নাই। এইবিলাক কথা ক'লে কংগ্ৰেছক আৰু মানুহে বেয়াহে পাব বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীয়ে। যিমানে বিজেপিক সমালোচনা কৰিব তেওঁলোকক মানুহে বেয়া পাব, কাৰণ ৪০ লাখ মহিলাই মাহৰ 10 তাৰিখে অৰুণোদয় পায়, বিজেপিক আশীৰ্বাদ দিয়ে। ৪০ লাখ মহিলাই লাখপতি বাইদেউৰ পুঁজি পাব, বিজেপিক তেওঁলোকে আশীৰ্বাদ দিয়ে। 2 লাখ ল'ৰাই টকা পইচা নিদিয়াকৈ চাকৰি পাইছে, 2 লাখ ল'ৰাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পাইছে, 4 লাখ ছোৱালীয়ে নিযুত মইনা আঁচনি পাব। এইবিলাক মানুহৰ আগত গৈ যেতিয়া গৈ বিজেপিৰ এগেইনষ্টত ক'ব, কাৰ ভাল হ'ব কাৰ বেয়া হ'ব? সেইকাৰণে এতিয়াতো যিকোনো শব্দ কৈ কাৰোবাক ছোৱালী চুৰ কওক, কাৰোবাক কৈ দিয়ক, বেয়া বেয়া শব্দ ক'ব পাৰে, কিন্তু অসমৰ ইলেকশ্যনত মানুহে বেয়া শব্দবিলাক ভাল নাপায়। এনে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছত অসম জাতীয় পৰিষদৰ সভাপতিৰ প্ৰত্যুত্তৰ কি হয় সেয়া হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।